হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোতে আছাম পুলিচ ABUP আৰু কামাণ্ডো ইণ্টাৰভিউ শেষ হ'বলৈ লৈছেগৈ আৰু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অলৰেডি আছাম পুলিচ ABUP আৰু কামাণ্ডো OBC আৰু ST খিনি শেষ হৈ গ'ল আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হৈ আছে এতিয়া বৰ্তমান। মোৰ কামাণ্ডো ইণ্টাৰভিউ কেনেকুৱা হ'ল ভিডিঅ'টো লাষ্টত জনাম বাৰু। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব লাষ্টলৈকে। আৰু কালি হয়তো আপোনালোকে গম পাইছে যে SI এক্সামৰ কাৰণে ন'টিচ দিছে আৰু কোনে কোনে SI এপ্লাই কৰিছে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ বহুতে সুধি আছে মই আছাম পুলিচত কিমান নম্বৰ পালোঁ। মই আছাম পুলিচত 51.18 পাইছোঁ। নাজানো নাম আহিব নাই আপোনালোকে ক'বচোন। এতিয়া কথা হ'ল কি, ৰিটেনক লৈ আছাম পুলিচ ABUP ৰিটেনক লৈ বহুতে হয়তো কমেণ্ট কৰি আছে বা বহুতে হয়তো নাজানে যে আছাম পুলিচ ABUP কেতিয়া ৰিটেন এক্সাম পাতিব। মামাই অলপ দিনৰ আগতে কৈছে কি ফেব্ৰুৱাৰী ৰিটেন এক্সাম পাতিব, কিন্তু নাজানো কেতিয়া হয়। মামাৰ কথা আপোনালোকে গম পাইছে যে ক'ব ফেব্ৰুৱাৰীত হ'ব আৰু গৈ পিনে বেলেগ এটা মাহত হয়গৈ। সেইকাৰণে আপোনালোকে টেনশ্যন লৈ নাথাকিব, পঢ়ি থাকক। আপোনালোকে ভালদৰে পঢ়ি থাকক, সকলো ক্লিয়াৰ কৰি থওক। মেথছ, ৰিজনিং সেইবোৰ সকলো ক্লিয়াৰ কৰি থওক। আৰু মোৰ পঢ়াটো বহুতেই বেয়া আৰু আপোনালোকে গম পাইছে যে মোৰ পঢ়াও বেয়া, ফিজিকেলো বেয়া। সেইকাৰণে মই ফিজিকেলত কমটি নম্বৰ পালোঁ। আপোনালোকে গম পাইছে মোৰ ৰানিং বহুত বেয়া। বাকীকেইটাত ভাল আছিলে বাৰু, তথাপিও ৰানিং মোৰ বেয়া কাৰণে হয়তো ইমানটো নম্বৰ কমটি পালোঁ। আৰু যোনসকলৰ ফিজিকেল বেয়া হৈছে আপোনালোকে একো টেনশ্যন নল'ব। নেক্সট ইয়েৰ AFPFৰ বহুত ভেকেঞ্চি খালী আছে আৰু সেইবোৰত লৈ প্ৰিপেৰেশ্যন কৰি থাকক, বিন্দাছ প্ৰেক্টিছ কৰি থাকক। ময়ো এইকেইদিন ফিল্ডলৈ যোৱা নাই বাৰু, তথাপিও আৰু লাহেকৈ ফিল্ডলৈ যাম, প্ৰেক্টিছ কৰিম। AFPF আহি আছে যিহেতু। আৰু মোৰ এতিয়া কামাণ্ডো ইণ্টাৰভিউ কেনেকুৱা হ'ল সেইটো ক'ব লৈছোঁ। মোৰ কামাণ্ডো ইণ্টাৰভিউ বেয়া হ'ল, 28 ছেকেণ্ড বেছি লাগিলে আৰু ভালকৈ দৌৰ মাৰিব নোৱাৰিলোঁ বাৰু। নিজৰ ভুলৰ কাৰণে দৌৰ মাৰিব নোৱাৰিলোঁ, তথাপিতো মনটো বেয়া কৰি থকা নাই। নেক্সট ইয়েৰ আহি আছে AFPF, সেইটোত ভালদৰে দিবলৈ ট্ৰাই কৰিম। আৰু মই কামাণ্ডোৰ কাৰণে প্ৰেক্টিছো কৰা নাছিলোঁ। আৰু যোনসকলে কামাণ্ডো ইণ্টাৰভিউ দি আহিলে কিমান মাৰ্কছ পালে আপোনালোকে জনাবচোন কমেণ্টত। তো আজি ভিডিঅ'টো ইমানেই, সৰুকৈ এটা আপডেট দিবলৈ ট্ৰাই কৰিলোঁ। আৰু মোৰ বহুতে সুধি আছিলে কি কামাণ্ডো ইণ্টাৰভিউ তোমাৰ কেনেকুৱা হ'ল। মোৰ কামাণ্ডো ইণ্টাৰভিউ বেয়া হ'ল, 28 ছেকেণ্ড বেছি লাগিলে। তো আজিৰ আপডেটটো ইমানেই। আৰু SI এক্সাম দিয়াসকলৰ বাবে অল দ্য বেষ্ট, ভালকৈ এক্সাম দিব, যিহেতু এডমিট কাৰ্ড ওলাব এতিয়া। তো আজিলৈ ভিডিঅ'টো ইমানেই, আৰু এটা নেক্সট আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম। তো আজিলৈ বাই বাই।